Maaf khudong na lalu lahir dulu kamu maaf sudah. কালি ৰাতিগৰাকী আমাৰ ভাইটিক মাৰিলে ভাস্কৰ জ্যোতি দেৱ তেখেতৰ আমি পঠিয়াই দিছোঁ সদস্যনাত আমাক ন্যায় লাগে ভাইটি বহুত বেয়াকৈ মাৰিছে ইয়াত হৈছে বহুত ট্ৰিটমেণ্ট লাগে আমাক ন্যায় লাগে ৰাতি 2:30 বজাত শুনালে সৰু ভাইটিটোৱে ইউপিয়া হোটেলত কাম কৰে সেই কাম কৰি সেই জীৱনটো নিৰ্বাহ কৰি ঘৰো চলাই আছে সেই ল'ৰাটো লখিমপুৰৰ পৰা শুভ কাম এটা কৰিব লাগিছে বিয়া পাতিবলৈ আহি ৰাতি 2:30 বজাত মাতাল হৈ সেই ডিপ্ৰেশ্যন সৰু ভাইটিটোক চুৰ ডকাইটোৰ দিনা মাৰপিট কৰিছে সেই বিয়া পাতিবলৈ আহিছে নে গুণ্ডাগিৰি কৰিবলৈ আহিছে বিল আছিল না মঞ্চৰ পৰা সেই কালপিতটো হুকিয়াই ভাস্কৰ দেৱ নামৰ সেই কালপিতটো হুকিয়াই দিছোঁ কেনেকৈ কি কৰে বিল আছিল না নাকৰ মুখত চাওঁ নাকৰ তলত কেনেকৈ সি দবদবাই থাকে চাওঁ হয়তো সেই কিবা কিবি শক্তি দেখাব টকা শক্তি দেখাব বা কিবা কিবি শক্তি দেখাব কিন্তু বিল আছিল মঞ্চৰ পৰা এইটো কথা কৈ দিওঁ সি আমাৰ বিল আছিল না নাকৰ তলত কেনেকৈ দবদবাই থাকে চাওঁ সেইটোৱে সেই সিদ্ধান্ত আৰু এই সৰু ল'ৰাটোৱে ন্যায় পাবই লাগিব ন্যায় নোপোৱালৈকে তাকো ৰেহাই দিয়া নহ'ব ফুলালি ডিউটি কৰি আছে ৰাতি আৰু ৰাতি ইয়াত মানে বিয়াৰ কিবা এটা হেৰি আছিলে প্ৰগ্ৰাম এটা আছিলে যোনজনে বিয়া পাতিবলৈ মানে আহিছিলে সেইকাৰণে লখিমপুৰ গম পাইছোঁ নামটো কিবা ভাস্কৰ দেৱ তেখেতৰ নাম ভাস্কৰ দেৱ তেখেতে ৰাতি মানে মোৰ ফুলালিটো মানে গছকি মাৰিছে কাউণ্টাৰ ওচৰত কাউণ্টাৰত গছকি মাৰি দিছে ৰুমৰ পৰা খেদি মাৰিছে তাৰপিছতে পুলিচৰ প্ৰশাসনত কমপ্লেইন দিলোঁ কোনো গুৰুত্ব নাই ৰাতিপুৱা 5টা বজাত পলুৱাই দিছে তেখেতেও গৈছে মোৰ ফুলালিটো গৈছে আৰু যোনজনে মাৰিছে তেখেতেও গৈছে থানাত কোনো ৰেছপন্স নাই কোনো মানে একো নক'লেই মুঠতে মানে পঠাই দিছে তেখেতক মোৰ ফুলাটো মেডিকেল কৰালে ৰাতি আহি কিনে ইয়াত থৈ গৈছে ৰাতিপুৱা 5টা বজাত তেখেতে গায় এটা কথা কৈ দিওঁ বিলাসীনা মঞ্চখনৰ পৰা এই যে কোনোবা যে ভাস্কৰ দেৱ কৰি লওক আমি কেছ উঠাই মঞ্চৰ এজনো সৈনিকে তাক কিন্তু বাচি যাবলৈ কোনোবা নিদিওঁ আমি এটা সতৰ্ক কৰি দিছোঁ আমাৰ জেগাত আহি পিনে আমাৰ লগ মাৰিছে কালি পৰহিলে এইটো ঘটনা এনেকৈ আৰু হয়তো হ'লে ৰিচেণ্ট এটা বহুতে কেছ হৈ গৈছে আপোনাৰ আমাৰ বিহাৰী সম্প্ৰদায়ৰ মানুহজনে আমাৰ অসমীয়া ব্যক্তিজনক ডাইৰেক্ট আক্ৰমণ কৰিছে আজি এইটো ঘটনা হৈ গ'ল হোটেল নিউজে তাৰপিছত এই এটা বস্তু ইয়াৰ পৰা গুচি চাই আমাৰ অসমীয়াখিনি ভৱিষ্যত একেবাৰে অন্ধকাৰ আমি যদি হাত আবৰি বহি থাকোঁ আমাৰ একো আমাৰ লাভ নহ'ব প্ৰয়োজনত জেল যাম কিন্তু এনেকৈ আমি জাতি তললৈ যাব নিদিওঁ আক্ৰমণৰ প্ৰত্যাক্ৰমণ হ'ব যোন নহওক মুঠতে আক্ৰমণ কৰিব আমি প্ৰত্যাক্ৰমণ কৰিম জয় অসম